নমস্কাৰ ষ্টাৰ চিমেন প্ৰেজেণ্ট টাইম 8 বিগ ব্ৰেকিংলৈ স্বাগতম মই অভিলাষ আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যৰ লাখ লাখ হিতাধিকাৰীলৈ বৰ্তমান ডাঙৰ খবৰ আহিছে কিয়নো সকলে আঁচনি পাই আছে তেওঁলোকৰ কাৰণে ডাঙৰ খবৰ কিনো ঘৰে ঘৰে যাব চৰকাৰী বিষয়া ঘৰে ঘৰে চৰকাৰী বিষয়া যাব নতুন হিতাধিকাৰীৰ নাম সংযোগ হ'ব পাৰে গতিকে ডাঙৰ খবৰ অৰুণোদয় হিতাধিকাৰীৰ কাৰণে ডাঙৰ খবৰ বুলি ক'ব লাগিব গতিকে আপুনিও সাজু হওক আপোনাৰ ঘৰলৈ যাব চৰকাৰী বিষয়া কি কৰিব লাগিব সকলো লৈ আহিছো সবিশেষ জনাই আছো ষ্টাৰ চিমেন প্ৰেজেণ্ট টাইম 8 বিগ ব্ৰেকিং ডাঙৰ খবৰ অৰুণোদয়ক লৈ ডাঙৰ খবৰ আহিছে অৰুণোদয় আঁচনিক লৈ ডাঙৰ খবৰ আহিছে ঘৰে ঘৰে যাব চৰকাৰী বিষয়া ঘৰে ঘৰে যাব যিসকলে অৰুণোদয় আঁচনি পাই আছে তেওঁলোকৰ কাৰণে ডাঙৰ খবৰ হিতাধিকাৰীৰ পুনৰীক্ষণ কৰা হ'ব গতিকে লাখ লাখ অৰুণোদয় হিতাধিকাৰীলৈ ডাঙৰ খবৰ সোমাব হিতাধিকাৰীৰ নাম নতুন হিতাধিকাৰীৰ নাম সোমাব পাৰে নতুন হিতাধিকাৰীৰ নাম সংযোগ হ'ব পাৰে হিতাধিকাৰীৰ তালিকাত সলনি হ'ব পাৰে ডাঙৰ খাল সলনি হোৱাৰ সম্ভাৱনা আছে যোগ হ'ব নতুন নিয়ম অৰুণোদয় হিতাধিকাৰীৰ তালিকাত নতুন নিয়ম যোগ হোৱাৰ সম্ভাৱনা আহি পৰিছে গতিকে আপুনি সাজু হওক অৰুণোদয়ৰ হিতাধিকাৰীক লৈ সমীক্ষা চলিব ঘৰে ঘৰে চৰকাৰী বিষয়া যাব গতিকে লাখ লাখ অৰুণোদয় হিতাধিকাৰীৰ ডাঙৰ খবৰ হিতাধিকাৰীৰ ঘৰে ঘৰে গৈ পুনৰ কৰা হ'ব ভেৰিফিকেশ্যন পুনৰীক্ষণ কৰা হ'ব আৰ্থিক অৱস্থা উন্নত হোৱাসকলৰ কৰ্তন হ'ব পাৰে নাম ডাঙৰ খবৰ আৰ্থিক অৱস্থা যিসকলৰ উন্নত তেওঁলোকৰ কৰ্তন হ'ব পাৰে নাম অৰুণোদয় পোৱা পৰিয়ালৰ সদস্যই চৰকাৰী চাকৰি পালে কৰ্তন কৰা হ'ব নাম বাদ পৰা দৰিদ্ৰ বিধৱা অবিবাহিতা মহিলা আৰু দিব্যাংগক নতুনকৈ অন্তৰ্ভুক্ত কৰা হ'ব ঘৰে ঘৰে যাব চৰকাৰী বিষয়া অৰুণোদয় হিতাধিকাৰীৰ বেংক একাউণ্টৰ সৈতে আধাৰ কাৰ্ড লিংক বাধ্যতামূলক এইসমূহ লিংক কৰোৱা হ'ব গতিকে আপুনি যদি অৰুণোদয় পোৱা নাই বা পায়ো আছে তেন্তে আপোনাৰ কাৰণে এই বাতৰিটো অত্যন্ত গুৰুত্বপূৰ্ণ কিয়নো চৰকাৰী বিষয়া আপোনাৰ ঘৰে ঘৰে যাব অৰুণোদয়ক লৈ ডাঙৰ ঘোষণা ঘৰে ঘৰে যাব চৰকাৰী বিষয়া হিতাধিকাৰীৰ পুনৰীক্ষণ হ'ব নতুন হিতাধিকাৰীৰ নাম সোমাব পাৰে যিসকলে অৰুণোদয় আঁচনি পাই আছে তেওঁলোকৰ কাৰণে ডাঙৰ খবৰ বুলি ক'ব লাগিব কিয়নো আটাইতকৈ ডাঙৰ খবৰ চৰকাৰৰ আটাইতকৈ ডাঙৰ খবৰ ঘৰে ঘৰে চৰকাৰী বিষয়া যাব পুনৰীক্ষণ কৰিব যিসকল যোগ্য তেওঁলোকে পাব নতুনকৈও বহু লোকে পাব পাৰে নতুনকৈও কেইবা লাখ হিতাধিকাৰীয়ে এই সুবিধা পাব গতিকে আপুনি যদি ইয়াৰ কাৰণে যোগ্য তেন্তে আপোনাৰ চিন্তা নাই আপুনি নিশ্চয়কৈ পাব কিন্তু ডাঙৰ খবৰ কৰ্তন পৰ্যন্ত হ'ব পাৰে যিসকল অলপ ধনী তেওঁলোকৰ নাম কৰ্তন হ'ব যাৰ চৰকাৰী চাকৰি আছে তেওঁলোকৰ নামো কৰ্তন হ'ব বহু ক্ষেত্ৰত দেখিবলৈ পোৱা গৈছে ইয়াৰ সাল সলনি হোৱা দেখিবলৈ পোৱা গৈছে যিসকলে পূৰ্বতে পাই আছিলে অৰুণোদয় তেওঁলোকৰ ঘৰৰ কিছু সদস্যই বা যিগৰাকীয়ে পাই আছে তেওঁৰ হয়তো সন্তানে চৰকাৰী চাকৰি পালে বা অন্য লোকে চৰকাৰী চাকৰি পালে পৰিয়ালৰ গতিকে সেই পৰিয়ালৰ অৰুণোদয় আঁচনি কৰ্তন হ'ব পাৰে গতিকে ডাঙৰ খবৰ আটাইতকৈ ডাঙৰ খবৰ আহিছে গতিকে আপুনিও এই বাতৰিটো চাই লওক আটাইতকৈ ডাঙৰ খবৰ লাখ লাখ অৰুণোদয় হিতাধিকাৰীৰ কাৰণে গুৰুত্বপূৰ্ণ খবৰ ঘৰে ঘৰে চৰকাৰী বিষয়া যাব হিতাধিকাৰীৰ পুনৰীক্ষণ কৰা হ'ব নতুন হিতাধিকাৰীৰ নাম সোমাব পাৰে গতিকে নতুন নিয়ম আহিব পাৰে আঁচনি লাভৰ ক্ষেত্ৰত নতুন নিয়ম চৰকাৰে আনিব পাৰে গতিকে আপুনিও এইবোৰ চাই লওক বাতৰিটো চাই লওক শ্বেয়াৰ কৰি দিয়ক আপোনাৰ কাষৰ ঘৰলৈ আপোনাৰ পৰিয়ালবৰ্গলৈ আপোনাৰ মিতিৰ কুটুম্বলৈ শ্বেয়াৰ কৰি দিয়ক কিয়নো যিসকলে এই আঁচনি লাভ কৰি আছে তেওঁলোকে এই বাতৰিটো জনাটো আটাইতকৈ গুৰুত্বপূৰ্ণ কিয়নো চৰকাৰী বিষয়াই ঘৰে ঘৰে যাব পাৰে আৰু নতুন হিতাধিকাৰীৰ নাম সংযোগো হ'ব পাৰে নতুন নিয়ম যোগ হ'ব আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ নতুন নিয়ম যোগ হ'ব তাৰ সমান্তৰালকৈ অৰুণোদয়ৰ হিতাধিকাৰীক লৈ চলিব সমীক্ষা পূৰ্বতে হয়তো আপুনি যদি পূৰ্বৰ এই ধন পাই আছে তেন্তে আজিৰ পৰা 2-3 বছৰ পূৰ্বে সাৰ্ভে কৰা হৈছিলে আৰু পুনৰ এই সাৰ্ভে হ'ব পাৰে আৰ্থিক অৱস্থা যিসকলৰ উন্নত তেওঁলোকৰ নাম কৰ্তন হ'ব যিসকল অলপ ধনী তেওঁলোকৰ নাম কৰ্তন হ'ব চৰকাৰী চাকৰি যিসকলৰ আছে তেওঁলোকৰ পৰিয়ালৰ সদস্যৰ নামো কৰ্তন হ'ব
গতিকে গুৰুত্বপূৰ্ণ খবৰ, আপুনি বাতৰিটো শ্বেয়াৰ কৰি দিয়ক, বিলাই দিয়ক সকলোৰে মাজত। বাদ পৰা দৰিদ্ৰ, বিধৱা, অবিবাহিতা বা দিব্যাংগ যিসকল লোক আছে তেওঁলোকৰ নামো অন্তৰ্ভুক্ত হ'ব। আৰু যিসকলে এই আঁচনি লাভ কৰিব তেওঁলোকৰ কিন্তু বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক থকাটো বাধ্যতামূলক। যদিহে আপোনালোকৰ আধাৰ কাৰ্ড লিংক নাই তেন্তে এতিয়াই লিংক কৰক। আৰু নতুনকৈ যদি আপুনি আবেদন কৰিব বিচাৰিছে তেন্তে অপেক্ষা কৰক, ঘৰে ঘৰে ছাৰ্ভে কৰা হ'ব। আৰু তাৰ পিছতেই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নতুন হিতাধিকাৰীৰ কাৰণে কেনেকৈ আবেদন কৰিব লাগে সেয়া ঘোষণা কৰিব। নিশ্চয়কৈ সকলোৱে লাভ কৰিব এই আঁচনিৰ ধন, চিন্তাৰ কোনো কাৰণ নাই, যিহেতু ৰাজ্যৰ প্ৰায় 40 লাখৰো অধিক মহিলাই এই ধন লাভ কৰি আছে। গতিকে সকলোৰে কাৰণে ভাল খবৰ। আৰু যিসকলে এই আঁচনিৰ ধন লাভ কৰি আছে তেওঁলোকেও এই ধন নিয়মিতভাৱে পাই যাব। নিৰ্বাচনৰ পূৰ্বে 9,000 দিয়া হৈছিল আৰু নতুনকৈ ধন সোমাব, 1250 টকা ধন সোমাব। গতিকে আপোনাৰ যদি বেংক একাউণ্ট এক্টিভ হৈ থকা নাই, এক্টিভ কৰি ৰাখক। এক্টিভ কৰিব, এতিয়া বেংকলৈ যাওক, এইসমূহ কাম কৰি লওক। মোবাইল নাম্বাৰ যদি আপডেট কৰিবলৈ আছে তেন্তে এইবিলাক কৰি লওক, মোবাইল নাম্বাৰ আপডেট কৰি লওক। গতিকে ৰাজ্যৰ লাখ লাখ মহিলালৈ বৰ্তমান সময়ত ডাঙৰ খবৰ বুলি ক'ব লাগিব, আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ। যিসকলে এই ধন লাভ কৰিছে তেওঁলোকৰ কাৰণেও গুৰুত্বপূৰ্ণ খবৰ, বা যিসকলে এই ধন লাভ কৰা নাই তেওঁলোকৰ কাৰণেও আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ। আৰু বৰ্তমান সময়ত ৰাজ্যৰ লাখ লাখ মহিলালৈ বৰ্তমান ডাঙৰ খবৰ। অৰুণোদয়ক লৈ ডাঙৰ ঘোষণা কৰিছে চৰকাৰে, ঘৰে ঘৰে চৰকাৰী বিষয়া যাব, হিতাধিকাৰীৰ নহ'ব পুনৰীক্ষণ। যিসকলে বৰ্তমান সময়ত চৰকাৰী আঁচনি লাভ কৰি আছে তেওঁলোকৰ পুনৰীক্ষণ কৰা হ'ব, ছাৰ্ভে কৰা হ'ব, আপোনালোকৰ নাম চোৱা হ'ব, পৰিয়ালৰ সকলো সদস্যৰ নাম চোৱা হ'ব, তেওঁলোকে কি কাম কৰে সেয়াও চোৱা হ'ব, ৰেচন কাৰ্ড চোৱা হ'ব, আধাৰ কাৰ্ড চোৱা হ'ব, পান কাৰ্ড চোৱা হ'ব, মোবাইল নাম্বাৰ চোৱা হ'ব আৰু ছাৰ্ভে কৰা হ'ব। আপোনাৰ ঘৰৰ সকলো বস্তু ছাৰ্ভে কৰা হ'ব। আপোনাৰ ঘৰত ফ্ৰিজ আছে নে নাই, আপোনাৰ ঘৰত গাড়ী আছে নে নাই, আপোনাৰ ঘৰত মাটি বাৰী কিমান, সকলো চোৱা হ'ব। সকলো ছাৰ্ভে কৰি যদি আপুনি যোগ্য তেন্তে আপোনাৰ নাম কৰ্তন নহয়, আপুনি পুনৰ লাভ কৰিব 1250 টকা। যদিহে আপুনি অযোগ্য বা আপোনাৰ অলপ পইচা আছে, দৰিদ্ৰ সীমাৰেখাৰ ওপৰত যদি আপোনাৰ পইচা আছে বা ঘৰত গাড়ী আছে বা ঘৰত ফ্ৰিজ আছে বা ঘৰত খেতি বাতি বেছিকৈ আছে, তেওঁলোকে এই ধন লাভ নকৰে, তেওঁলোকৰ কৰ্তন হ'ব। ইয়াৰ উপৰি নতুনকৈ বহু হিতাধিকাৰীৰ নামো সংযোগ হ'ব পাৰে। গতিকে গুৰুত্বপূৰ্ণ খবৰ, নতুন হিতাধিকাৰীৰ ক্ষেত্ৰত ডাঙৰ খবৰ আহিছে। ঘৰে ঘৰে চৰকাৰী বিষয়া যাব, নতুন হিতাধিকাৰীৰ নাম সংযোগ হ'ব পাৰে। আৰু আপোনাৰ যদি আপুনি লাভ কৰি আছে অৰুণোদয় আঁচনি তেন্তে ছাৰ্ভে কৰা হ'ব। আপোনাৰ ঘৰলৈ চৰকাৰী বিষয়া যাব, আপোনাৰ আধাৰ কাৰ্ড ল'ব, পান কাৰ্ড ল'ব, আপোনাৰ ঘৰৰ সকলো চৌপাশ চাব, গাড়ী আছে নে নাই চাব, ফ্ৰিজ আছে নে নাই চাব। তাৰ সমান্তৰালকৈ আপোনাৰ ঘৰৰ সদস্যৰ যদি কোনোবা চৰকাৰী চাকৰি কৰে তেন্তে তেওঁৰো সকলো নথি চোৱা যাব। আৰু যদি তেওঁলোকে আপোনাৰ ঘৰৰ কোনো সদস্যৰ চৰকাৰী চাকৰি আছে তেন্তে নিশ্চয়কৈ আপোনাৰ নাম কৰ্তন হ'ব, আপোনাৰ সলনি বেলেগ এগৰাকীক দিয়া হ'ব কাষৰ যি যোগ্য। গতিকে সকলোৰে এক দায়িত্ব আছে, এই ধন কেৱল দৰিদ্ৰ লোকৰ কাৰণেহে, যিয়ে আৰ্থিকভাৱে স্বাৱলম্বী হ'ব পাৰে, আত্মনিৰ্ভৰ হ'ব পাৰে। চৰকাৰে গাঁৱৰ যিসকল মহিলা তেওঁলোকক আত্মনিৰ্ভৰ কৰাৰ কাৰণে বা গাঁৱৰ অৰ্থনীতি টনকিয়াল কৰাৰ কাৰণে, গাঁৱৰ ইকনমিক কণ্ডিশ্যন টনকিয়াল কৰাৰ কাৰণে এই পদক্ষেপ গ্ৰহণ কৰিছে। এই ধনৰ সহায়ত আপুনি কিছু ব্যৱসায় বাণিজ্য কৰিব পাৰে বা আপোনাৰ ঘৰৰ চিলিণ্ডাৰটো আহিব, নিশ্চয়কৈ কিছু সকাহ লাভ কৰিব। ইয়াৰ কাৰণে মহিলা সবলীকৰণৰ ক্ষেত্ৰত চৰকাৰে এই ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। গতিকে আপুনি যদি ইয়াৰ কাৰণে যোগ্য আপুনি নিশ্চয়কৈ পাব এই ধন, যদি অযোগ্য কৰ্তন হ'ব। গতিকে গুৰুত্বপূৰ্ণ খবৰ, বাতৰিটো শ্বেয়াৰ কৰি দিয়ক সকলোৰে মাজত। আৰু এই আঁচনিক লৈ ডাঙৰ খবৰ আহিছে, ৰাজ্যৰ লাখ লাখ মহিলালৈ ডাঙৰ খবৰ। অৰুণোদয়ক লৈ ডাঙৰ ঘোষণা কৰিছে চৰকাৰে, ঘৰে ঘৰে যাব চৰকাৰী বিষয়া, হিতাধিকাৰীৰ হ'ব পুনৰীক্ষণ, সোমাব নতুন হিতাধিকাৰীৰ নাম। গতিকে আপুনি অপেক্ষা কৰক, আপোনাৰ ঘৰলৈও চৰকাৰী বিষয়া যাব, সাজু কৰক, আধাৰ কাৰ্ড, পান কাৰ্ড, ৰেচন কাৰ্ড সকলো সাজু কৰি ৰাখক, যিকোনো মুহূৰ্তত যাব পাৰে চৰকাৰী বিষয়া।